নমস্কাৰ জনাই সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া যিহেতু ঢেকীয়াৰ ছিজন সেইকাৰণে ভাবিলোঁ আজি ঢেকীয়া আৰু গাহৰি মাংস বনাওঁ। বাবাই ছিঙি আনিছিল ৰাতিপুৱা। ঢেকীয়াখিনি প্ৰথম ভালদৰে সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি পানীত তিয়াই যাম। এনেদৰে পানী দি দিলে কি হয়, ইয়াত সৰু সৰু যিহেতু পোক থাকে সেইবোৰ ওপৰত উপঙি আহে। ঢেকীয়াখিনি টুকুৰা টুকুৰকৈ ছিঙি লৈ ভালদৰে ধুই ল'ম। আৰু এইফালে গাহৰি মাংস লৈছোঁ আধা কেজি। ৰঙা পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু দুফুটামান খুন্দি ল'লোঁ আৰু লোকেল আলু লৈছোঁ 3টা। ঢেকীয়াখিনিও ভালদৰে ধুই ৰেডি কৰি ল'লোঁ। কেৰাহী এখন গৰম হ'বলৈ দিছিলোঁ। এতিয়া ইয়াতে তেল দিয়াৰ পিছত পিঁয়াজ আদা নহৰু খুন্দি থোৱা সকলোখিনি দি ভালদৰে আধা ভজা কৰি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, সেইকাৰণে মই এতিয়া গাহৰি মাংসখিনি দি দিছোঁ। মই বেলেগ একো মছলা ব্যৱহাৰ কৰা, আমাৰ দেহায়ো খায়, সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আদা নহৰুৱে দিছোঁ, নিমখ হালধি পৰিমাণ অনুযায়ী দিছোঁ। দিয়াৰ পিছত মাংসখিনি ভালদৰে লৰাই 10 মিনিটমান মাংসখিনি সিজিবলৈ ঢাকি দিম। মাংসখিনি আধা ভজা কৰি ল'ম। তাৰপাছত কাটি লোৱা ঢেকীয়া আৰু আলুখিনি লগতে দি আকৌ মই 10 মিনিটমান ভালদৰে সিজাই ল'ম। এতিয়া ইয়াতে মই পানী ব্যৱহাৰ কৰিছোঁ। পানী দি মই ভালদৰে গোটেইখিনি সিজিবলৈ ৰাখি দিম। ঢেকীয়া আৰু গাহৰি মাংস ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকেও বনাই খাই চাব, খুবেই ভাল লাগে খাবলৈ। আৰু আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰো কৰি দিব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই।